কৃষক বিদ্ৰোহত স্তব্ধ হৈ পৰিল দেশৰ জনজীৱন। কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিল সমগ্ৰ দেশত। কৃষকৰ প্ৰতিবাদী কণ্ঠলৈ সঁহাৰি জনাই ওলাই আহিল কংগ্ৰেছকে ধৰি ২২টা বিৰোধী দল তথা বহু সংগঠন। ভাৰত বন্ধ কেন্দ্ৰীয় চৰকাৰৰ ৩খন কৃষি আইনৰ বিৰোধিতাৰে মঙলবাৰে দেশজুৰি প্ৰতিবাদ। দিনৰ ১১ বজাৰ পৰা ৩ বজালৈ ভাৰত বন্ধ। কৃষকৰ প্ৰতিবাদত যেন স্তব্ধ হৈ পৰিল দেশ। বন্ধ দোকান পোহাৰ, বন্ধ যান বাহন। কেইবাখনো ৰাজ্যৰ প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰে ৰেলপথ। ভিন্ন স্থানত ৰাজপথ অৱৰোধ কৰে প্ৰতিবাদী কৃষকে। প্ৰতিবাদী কৃষকে বন্ধ কৰে দিল্লী মিৰাট ৰাষ্ট্ৰীয় ঘাইপথ। বন্ধ মুম্বাই লক্ষ্ণৌকে ধৰি ভিন্ন স্থানৰ বজাৰ। ভাৰত বন্ধ তথা কৃষকৰ আন্দোলনৰ সমৰ্থনত দিল্লীত এদিনৰ বাবে অনশনত বহিল প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেও। ১৩ দিনে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি অহা ৬ ৰাজ্যৰ প্ৰতিবাদী কৃষকে আহ্বান জনোৱা ভাৰত বন্ধলৈ দেশজুৰি সঁহাৰি। সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ, এনচিপি, শিৰোমণি আকালি দল, আপ, শিৱসেনা, এছপি, বিএছপিকে ধৰি দেশৰ সৰু বৰ ১৮টাকৈ ৰাজনৈতিক দলে। অসমতো সমৰ্থন জনাইছে এজেপি ৰাইজৰ দলে। কেন্দ্ৰৰ কৃষি আইনৰ বিৰোধিতা কৰি আহিলেও ভাৰত বন্ধৰ সমৰ্থন জনোৱা নাই তৃণমূল কংগ্ৰেছে। ভাৰত বন্ধৰ সময়তেই আম আদমী পাৰ্টিৰ অভিযোগ, প্ৰতিবাদী কৃষকৰ কাষত থিয় দিয়া দিল্লীৰ মুখ্যমন্ত্ৰীক গৃহবন্দী কৰি ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে এই অভিযোগ নস্যাৎ কৰিছে দিল্লী আৰক্ষীয়ে। কৃষকৰ প্ৰতিবাদ তথা ভাৰত বন্ধলৈ বহুকেইটা ৰাজনৈতিক দলে সমৰ্থন জনালেও কৃষকৰ এই আন্দোলনৰ মঞ্চত কোনো ৰাজনৈতিক নেতাক স্থান দিয়া নাই প্ৰতিবাদী কৃষকে। অসমতো দেখা গ'ল ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ। দুই এখন ব্যক্তিগত বাহনৰ বাহিৰে স্তব্ধ হৈ পৰিল ৰাজপথ। কৃষকৰ ৩খন আইন বাতিলৰ দাবীত সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্যত দেখা পোৱা গৈছে অসম বন্ধৰ প্ৰভাৱ। আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়াত। তিনিচুকীয়াতো একেই আমি যি অসম বন্ধৰ প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ। ৩খনকৈ কৃষি আইন বাতিলৰ দাবীত যিহেতু আজি ভাৰত বন্ধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, খানাপাৰাত যিহেতু দেখিবলৈ পোৱা গৈছে অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট ৱাৰ্কাৰ্ছ ফেডাৰেশ্যনে প্ৰতিবাদী কাৰ্যসূচীৰ লগতে যি বন্ধ সেই ভাৰত বন্ধ কাৰ্যসূচী সৰ্বাত্মকভাৱে পালন কৰিবলৈ আহ্বান জনাইছে। আৰু তেওঁলোকে কৃষকক সমৰ্থন জনাই এনেদৰে তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে কৃষকৰ যি দাবী সেই দাবী মানি ল'ব লাগিব। তেওঁলোকৰ যিসকল লোক আছে সেই লোকৰ মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম। অল গুৱাহাটী টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ এই কাৰ্যৰ সন্মুখত আমি অৱস্থিত হৈছোঁ। আমি ইয়াতে আজি এটা প্ৰটেষ্ট কৰিছোঁ যে আজি সমগ্ৰ ভাৰতবৰ্ষত আজি কৃষকসকলৰ যি সংগ্ৰাম, এই সংগ্ৰামক আমি সমৰ্থন জনাইছোঁ। অকল আমি নহয়, ইয়াৰ ছাত্ৰ, যুৱ, শ্ৰমিক, কৃষক, মটৰ শ্ৰমিক সকলোৱে এই সংগ্ৰামত অংশগ্ৰহণ কৰিছে। ৰাজনৈতিক দলৰ লগতে কৃষক মুক্তি, লাচিত সেনাকে ধৰি বিভিন্ন দল সংগঠনেও ভাৰত বন্ধলৈ আগবঢ়ায় সমৰ্থন। ৯ ডিচেম্বৰত প্ৰতিবাদী কৃষক সংগঠনৰে কেন্দ্ৰীয় চৰকাৰৰ ষষ্ঠটো আলোচনা। ষষ্ঠটো আলোচনাৰ এদিন পূৰ্বে প্ৰতিবাদী কৃষকে আহ্বান জনোৱা ভাৰত বন্ধই জোকাৰি গ'ল সমগ্ৰ দেশ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু অৱশেষত আজি সন্ধিয়া 7 বজাত প্ৰতিবাদী কৃষকক সাক্ষাৎ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। দেশজুৰি ব্যাপক হাৰত ভাৰত বন্ধৰ প্ৰভাৱৰ পিছতেই এই সিদ্ধান্ত লোৱা হৈছে। বুধবাৰে প্ৰতিবাদী কৃষকৰে কেন্দ্ৰৰ আলোচনা সূচী আছে। আলোচনাৰ পূৰ্বেই প্ৰতিবাদী কৃষকক সাক্ষাৎ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কাইলৈ প্ৰতিবাদী কৃষকৰে কেন্দ্ৰৰ ষষ্ঠবাৰৰ বাবে আলোচনা আৰু তাৰ পূৰ্বে আজি সন্ধিয়া 7 বজাত অৰ্থাৎ প্ৰায় এঘণ্টা পাছত গৃহমন্ত্ৰীয়ে সাক্ষাৎ কৰিব প্ৰতিবাদী কৃষকক। দেশজুৰি ব্যাপক হাৰত ভাৰত বন্ধৰ প্ৰভাৱৰ পিছতেই এই সিদ্ধান্ত লোৱা হৈছে। বুধবাৰ অৰ্থাৎ কাইলৈ প্ৰতিবাদী কৃষকৰে কেন্দ্ৰৰ আলোচনাসূচী আছে। সেয়া হ'ব ষষ্ঠটো আলোচনাসূচী আৰু সেই আলোচনাৰ পূৰ্বেই প্ৰতিবাদী কৃষকক সাক্ষাৎ কৰিব অমিত শ্বাহে আজি সন্ধিয়া 7 বজাত। এতিয়া জাকাৰ্টাৰ ধন অসমত বিলাইছে আজমল ফাউণ্ডেশ্যনে। অসমত বদৰুদ্দিন আজমলে সন্ত্ৰাসবাদৰ পাতনি মেলা বুলি মন্তব্য কৰি এই অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ। ইপিনে আজমল ফাউণ্ডেশ্যনৰ পুঁজিক লৈ বিজেপিয়ে CBIৰ তদন্তৰ দাবী কৰাৰ লগতে ৰাজ্য চৰকাৰেও আৰম্ভ কৰিব অনুসন্ধান। জাকাতৰ টকা আনি ইয়াতে ট্ৰিটমেণ্ট কৰে, জাকাতৰ টকা আনি মানুহক পঢ়ায়। জাকাৰ্টাৰ ধন অসমত বিলাই আজমল ফাউণ্ডেশ্যন। অসমত সন্ত্ৰাসবাদৰ পাতনি মেলিছে বদৰুদ্দিন আজমলে। অসমত ISIৰ অন্য নাম হ'ব AIUDF।
আজমলৰ কান্ধত বন্দুক থৈ বিন লাডেন বনায় সংগঠনসমূহে। এই অভিযোগ উত্থাপন কৰিছে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁলোকে জাকাতৰ টকা আনি ইয়াতে ট্ৰিটমেণ্ট কৰে, জাকাতৰ টকা আনি মানুহক পঢ়ায়, আৰু এই সন্ত্ৰাসবাদীক ধন দিয়া সংগঠন যি মছাদক দিয়ে, আল কায়দাক দিয়ে, ISISক দিয়ে, আৰু ইয়াত যে তেওঁলোকে বদৰুদ্দিন আজমলৰ AIDFক লৈ সন্ত্ৰাসবাদৰ পাতনি নেমেলিব ইয়াৰ গেৰেণ্টি নাই। মইতো কওঁ সন্ত্ৰাসবাদৰ পাতনি বদৰুদ্দিন আজমলক দিয়ে মেলিব এই সংগঠনবিলাকে। ISI সংগঠনসমূহৰ NGOৰ ধন আজমল ফাউণ্ডেশ্যনলৈ অহা খবৰে এতিয়া কঁপনি তুলিছে সমগ্ৰ ৰাজ্যত। এই কথাৰ চৰ্চা হোৱাৰ সময়তে বিজেপিয়ে বিচাৰিছে CBI তদন্ত। তাৰ সমান্তৰালকৈ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই বদৰুদ্দিন আজমলৰ ফাউণ্ডেশ্যনে শীঘ্ৰে অসমত সন্ত্ৰাসবাদৰ পাতনি মেলাৰ অভিযোগ উত্থাপন কৰিছে। কেতিয়াবা AIDFটো ISIS হৈ যাব, কেতিয়াবা AIDFটো আল কায়দা হৈ যাব, মই সন্দেহ কৰোঁ। এই টকাৰে কেতিয়াবা কোনোবা বদৰুদ্দিন আজমলৰ থ্ৰ দি, বদৰুদ্দিন আজমলে হয়তো গম নাপাবও পাৰে, তেওঁৰ কান্ধত বন্দুক থৈ কোনোবা ওছামা বিন লাডেন অসমত বনাই দিব এই সংগঠনবিলাকে। AIUDFৰ সৈতে মহাজোঁটৰ বাবে সাজু হোৱা কংগ্ৰেছক পুনৰ এবাৰ ভাবি চাবলৈ আহ্বান জনাইছে মন্ত্ৰীজনে। লগতে কংগ্ৰেছক AIUDFৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ অনুৰোধ জনাইছে পীযুষ হাজৰিকাই। এতিয়া টকা আগৰ নিচিনাকৈ আনিব পৰা নাই, ডেফিনেটলি চৰকাৰে ব্যৱস্থা ল'ব, কিন্তু মই আকৌ কৈছোঁ আপোনালোকক মই অনুৰোধ কৰিছোঁ তীক্ষ্ণ নজৰ দিবলৈ। কংগ্ৰেছকো অনুৰোধ কৰিছোঁ, কংগ্ৰেছে AIDFৰ লগত মিত্ৰতা ভাবি চাওক, কাৰণ AIDFক লৈয়ে, বদৰুদ্দিন আজমলক লৈয়ে কেতিয়াবা ইয়াতে কোনোবা বিন লাডেন, ওছামা বিন লাডেন হৈ নুঠিব, কোনোবা আল কায়দাৰ কিবা ISISৰ ডাঙৰ এনেকুৱা লিডাৰবিলাক গৈ নুঠিব, মই কিন্তু সন্দেহ কৰোঁ। ISI সংগঠনসমূহৰ পৰা ধন আহিছে নে নাই এই কথাত ৰাজ্য চৰকাৰেও আৰম্ভ কৰিব অনুসন্ধান। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। সোমবাৰে অন্ত পৰিল BTC নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বাক্সা আৰু ওদালগুৰিৰ 21টা পৰিষদীয় সমষ্টিৰ 31গৰাকী প্ৰাৰ্থীৰ ভাগ্যবন্দী হৈছে বেলট বাকচত। এতিয়া বিটিআৰবাসীৰ অপেক্ষা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ। 15 তললৈ নানামে বিজেপি। হিমন্ত ৰঞ্জিতৰ নিৰ্বাচনী অংক। সোমবাৰে অন্ত পৰিল BTCৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। বাক্সা আৰু ওদালগুৰিৰ 21টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ল নিৰ্বাচন। নাঙল নে ট্ৰেক্টৰ, হাত নে পদুমৰ ৰাজ চলিব BTCত। অৱসান ঘটিব নেকি হাগ্ৰামাৰ 17 বছৰীয়া ৰাজত্বৰ। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দাবী BPF নাথাকে, প্ৰথম পৰ্যায়ত বিজেপিৰ 15। ৰাইজৰ সঁহাৰি আপোনালোকে নিজে দেখিছে, ৰাতি 9টা বজাত কি পৰিৱেশ। মই ভাবোঁ যে বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ সৈতে BTCত চৰকাৰ গঠন কৰিব। কিন্তু এয়া সত্যনে? হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ বচন ফলিয়াবনে? গ্ৰাউণ্ড জিৰোত কি চলিছে? কি দাবী UPPLৰ? ৰাইজক কিবা এটা জীৱিকা দিয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী BPF কিঞ্চিতো কাম কৰা নাই। ৰাইজক ভীতিগ্ৰস্ত কৰিছে, ভয়ভীত কৰিছে, ভ্ৰষ্টাচাৰ কৰিছে, দুৰ্নীতি কৰিছে, ইয়াৰ বাহিৰে একো কৰা নাই। সেইকাৰণে বিটিআৰবাসী ৰাইজ অতিষ্ঠ হৈ গৈছে আৰু এইবাৰ UPPLকে চবে ভোট দিব। যি প্ৰকাৰে BPFক নৌৱেৰ কৰিবলৈ যত্ন কৰিছে সেয়া জানো সত্য? হৰিশিঙা সমষ্টিত কি ক'লে ভোটাৰে? এইবাৰ মানে BTCত আপোনাৰ ভোটটো হ'ব অন্যান্য ভোটতকৈ এইবাৰ অলপ বেলেগ ধৰণৰ ভোট হ'ব, কাৰণ জাতি মাটি ভেটিৰ ওপৰত ভোট হ'ব। যিটো আমাৰ ট্ৰেক্টৰে BTR চুক্তি লৈ আহিছে, BTR চুক্তিত আপোনাৰ যেনেকৈ মানে এটা জাতিৰ ওপৰত এটা তাতে চুক্তিখিনি লিখা হৈছে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে একে আত্মবিশ্বাস বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰো। ৰঞ্জিত দাসৰ দাবী চৰকাৰ হ'ব বিজেপিৰ। অভাৰঅল নেতৃত্বৰ ওপৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব, কাৰণ যিহেতু এই 15 বছৰ যি শাসন কৰিলে সেই শাসনৰ ফলস্বৰূপে বিটিএডি বাকী ৰাইজে নোপোৱাৰ বেদনা বহুত আছে। বৈষম্যমূলক বহু আচৰণ কৰা হৈছে, দুৰ্নীতি, বিভিন্ন ধৰণৰ দুৰ্নীতি হৈছে। কিন্তু নামানে BPFৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ৰিহন দৈমাৰীৰ দাবী চৰকাৰ হ'ব BPFৰ, ট্ৰেক্টৰ নহয় ট্ৰেক্টৰ। আমাৰ ওদালগুৰিটো আমিতো কৈ আছোঁ, বিভিন্ন সভা সমিতিত ৰাইজৰ যেনেকুৱা ধৰণে সঁহাৰি, আমি 10টা সমষ্টিৰ পৰা 10টা আমি ওলাই যাম, কাৰণ যোৱা 15টা বছৰে ইয়াত ৰাইজে যেনেকুৱা ধৰণে শান্তি সম্প্ৰীতিৰে বাস কৰি আছে তেনেকৈ থাকিব বিচাৰে।
BTCত কাৰ চৰকাৰ হয় সেয়া বেলেগ কথা, কিন্তু এইবাৰ নিৰ্বাচনৰ সোৱাদেই সুকীয়া। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰীৰ সহযোগত কেমেৰাত নিতুল কৃষ্ণৰ সৈতে ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 চলি থাকিব, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে অধ্যাপক আশুতোষ কুণ্ডুৰ ইটোৰ পিছত সিটো নিৰ্লজ্জ কাণ্ড। নিজ কন্যাক নিৰ্যাতন চলোৱাৰ উপৰিও বিষ্ণুৰাম মেধি আইন মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তাকো দিছিল অশালীন ইংগিত, যাৰ বাবে মহাবিদ্যালয়ৰ চৌহদতে কলংকিত অধ্যক্ষগৰাকীৰ গালত পৰিছিল প্ৰচণ্ড স্বৰ। বিতৰ্কৰ গৰ্জন শেষ নাই অধ্যাপক আশুতোষ কুণ্ডুৰ। নিজ কন্যা নিৰ্যাতনৰ অভিযোগৰ গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে বিষ্ণুৰাম মেধি আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আশুতোষ কুণ্ডুৰ এটাৰ পিছত আনটো কুকৰ্ম। বিষ্ণুৰাম মেধি আইন মহাবিদ্যালয়খনৰে এগৰাকী প্ৰবক্তাক অশালীন ইংগিত দিয়াৰ বাবে কিছু মাহ পূৰ্বে মহাবিদ্যালয়খনৰ চৌহদতে স্তৰ সোধাইছিল আশুতোষ কুণ্ডুক। অভিযোগ মতে ৰাকেশ পালৰ অতি ঘনিষ্ঠ ৰূপে খ্যাত আশুতোষ কুণ্ডুৱে অবৈধভাৱে আইন মহাবিদ্যালয়খনৰ অধ্যক্ষ পদ দখলৰ পাছতে দুগুণে বৃদ্ধি পাইছিল উৎভণ্ডালি, যাৰ বাবে বহুবাৰ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে আশুতোষ কুণ্ডুৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। কিন্তু কোনো কথাই কেৰেপ নকৰা অধ্যক্ষ আশুতোষ কুণ্ডুৰ উঠি ৰজা বহি ৰজা হৈ পৰিছিল আইন মহাবিদ্যালয়খনত। মহাবিদ্যালয়খনলৈ আবণ্টন পুঁজিৰ ধন সৰলোকিৰো অভিযোগ উঠিছিল অধ্যক্ষগৰাকীৰ বিৰুদ্ধে। এয়া কেৱল অধ্যক্ষ আশুতোষ কুণ্ডুৰ বিৰুদ্ধে উঠা কেইটামান অভিযোগহে। শেহতীয়াকৈ অধ্যক্ষগৰাকীয়ে কৰা নিকৃষ্ট কাণ্ডৰ বাবে সোমবাৰে জেললৈ প্ৰেৰণ কৰা হয় আশুতোষ কুণ্ডুক। ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কেঁচু খান্দোতে ওলাইছে দুৰ্নীতিৰ ভয়ংকৰ হাত। এছআই নিযুক্তিকে ধৰি ৰাজ্যৰ বৃহৎ নিযুক্তিৰ দালাল চক্ৰৰে যোগসূত্ৰ আছিল ডিব্ৰুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ। কুখ্যাত দালাল বিজেপি কৰ্মী ৰাজীৱ পৰাশৰৰ একাউণ্টতো সোমাইছিল মহিলা চিকিৎসকগৰাকীয়ে নিযুক্তিৰ নামত লোৱা ধন। কিন্তু কোন এইগৰাকী ঘোষখোৰ মহিলা চিকিৎসক? নিউজ 18 বিগ ইম্পেক্ট। আমি বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতেই অৱশেষত চিকিৎসক অজন্তা হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু। ডিব্ৰুগড়ৰ গাভৰু পথাৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত অমল নাথ নামৰ এজন লোকে গোচৰ ৰুজু কৰিছে অজন্তা হাজৰিকাৰ বিৰুদ্ধে। চাকৰিৰ নামত কিদৰে ডিব্ৰুগড়ত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে ইতিমধ্যে আমি ফাদিল কৰিছো। ৰেলৱেত চাকৰি দিয়াৰ বাবদ এগৰাকী অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চিকিৎসকে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই ৰাজ্যজুৰি খলকনিৰ সৃষ্টি হৈছে। সেইদিনাখন মই আপোনাক নিজে কৈছিলো নাই, যেতিয়া হ'ব মই আপোনাক ফোন কৰিম। মোৰ দায়িত্বত আছে ন বস্তুটো, আৰু মোক পইচা দি থাকিলে মোৰ পেটৰ পৰা কিশোৰৰ লগত মই কথা পাতি আছো নে আপুনি সোধক, তাৰ লগত কথা পৰা আমি কেনেকৈ গম পাম? আপোনাক মই সেইদিনাখন ফোন কৰিব পৰা নাই। আপুনি সিহঁতক মই ক'লো কথাখিনি কৈছে বোলে নিয়ম নহয়, ৰাতিপুৱা ঘৰতে ধৰাটো এইটো নিয়ম নহয়। আপুনি যেনে আমাক মাতিছিলে ন কামৰ সময়ত, সেইটো বেলেগ কথাটো তিৱাৰী লৈ কথা নাই, এইটো তিৱাৰী। আমি কেনেকৈ গম পাম? আমিতো ভগৱান নহ'ব। আপুনি অহাৰ আগতে এবাৰ ফোনটো কৰি ল'ব পাৰে যাম নেকি বুলি। আৰু নিবনুৱাৰ ধন লুটাৰ পাছত এতিয়া তদন্তৰ আওতাত আহিব এইগৰাকী চিকিৎসক। উল্লেখযোগ্য যে অমল নাথসহ দৰিদ্ৰ 3জন যুৱকে উত্তৰ পূব সীমান্ত ৰেলৱেত চাকৰি পোৱাৰ আশাত লাখ লাখ টকা দিছিল চিকিৎসক অজন্তা হাজৰিকাৰ গাড়ী চালকৰ হাতত। কিন্তু ধন লৈ দৰিদ্ৰ পৰিয়ালকেইটাক চাকৰি দিয়াটো দূৰৰে কথা, ওলোটাই ধন ঘূৰাই বিচাৰোতে ভয় ভাবুকিহে প্ৰদান কৰে। অজন্তা হাজৰিকাই 3জন যুৱকৰ পৰা মুঠ 22 লাখ টকা সংগ্ৰহ কৰিছে যদিও ইয়াৰে আধা অংশ ধন গুৱাহাটীৰ ৰাজীৱ পৰাশৰ নামৰ এজন ব্যক্তিৰ SBIৰ 6 মাইল শাখাৰ 306695711164 নম্বৰ একাউণ্টত আৰু IDBI GS ৰোড ব্ৰাঞ্চৰ 13610200000866 নম্বৰৰ একাউণ্টত জমা দিছে। মোৰ পৰা 6 লাখ টকা, আৰু এজনৰ পৰা লৈছে 7 লাখ টকা, আৰু এজনৰ পৰা লৈছে 8.5 লাখ। 8.5 লাখ না না কোনো পোৱা নাই। এজনক দিলে 4 লাখ টকা ৰিটাৰ্ণ দিলে, মোক দিলে 2 লাখ টকা, বাকী কাকো দিয়া নাই। তেওঁ পইচা দিবলৈ ইচ্ছা নাই। তেওঁক ফোন কৰিলে যি টি কথা পাতে, মোক যি টি গালি পাৰে ফোনত,
আপোনাক পুলিচক দিম, অমুক দিম, তমুক দিম, তেনেকুৱা কথা পাতি আছে। এতিয়া শুনক এই অজন্তা হাজৰিকা আৰু চাকৰিৰ বাবে ধন দিয়া লোকৰ টেলিফোনিক বাৰ্তালাপ। নমস্কাৰ। হেল্ল'। নমস্কাৰ। নমস্কাৰ, কওক। কেতিয়া মাতিব? আপুনি কি ঠিক কৰিলে? আপুনি মোক নকলে ন কি ঠিক কৰিলে? নাই, আমাৰ পইচা ৰিটাৰ্ণ দিলে ভাল হ'ব বাইদেউ। পইচাটো ৰিটাৰ্ণ দিব টাইম লাগিব, কিন্তু টাইম লাগিব। মই এতিয়া ৰাতিপুৱা ক'ব লাগিব, ৰাতিপুৱা কেতিয়া দিয়ে আকৌ। কিন্তু আপোনাৰ 3টা চাকৰি ওলাইছে। আমাৰ টেণ্ডাৰ পালে আপোনাৰ মানুহজনক যে চিনাকি কৰি দিছিলোঁ মই, সেইটো ৰেলৰ চাকৰিটো হৈ যাব কিজানি এইকেইদিনৰ ভিতৰতে। মানে প্ৰথমতে কন্ট্ৰেকচুৱেল বেচিছত সোমাই দিব, একেই দৰমহা পাব, তাৰপিছত লাহেকে সেইটো পাৰ্মানেণ্ট কৰি দিব। শুনক, আমি আৰু মানে কি শুনক, হেৰি নকৰোঁ, কেলে আপুনি পইচাটো মোক ঘূৰাই দিলে ভাল হ'ব। নহ'ব নহয়, তেওঁলোকেতো দিব নোৱাৰো বুলি কোৱা নাই নহয়। আছিলে ন যে আমি কাম নহ'লে আপুনি পইচাটো ঘূৰাই দিব। আমি 2.5 বছৰ কাম হ'ব নহয় এতিয়া। আগত আমাৰ কথাটো শুনক, আমাৰ পৰিস্থিতি শুনি লওক না, মোৰ দেৰি হৈছে, মই মিটিঙত আছো, ওলাই আহিছো মই ক'বৰ কাৰণে আপোনাৰ কথা ফোন কৰিবলৈ। অৱশ্যে সাংবাদিকৰ আগত অভিযুক্ত অজন্তা হাজৰিকাই ইয়াত তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ বুলিহে মন্তব্য কৰিছে। মই কোনো ধৰণৰ এনেকুৱা শুনাও নাই, নাজানো না কোন মানুহৰ কথা কৈছে, কি কথা কৈছে মই নাজানো। কোনোবাই মোক ফোন কৰি পেলাই কিবা কিবি কথা কৈ থাকে, কিন্তু মই কোনো ধৰণৰ পইচা পাতিৰ কথা এনেকুৱা লেনদেনৰ কথা পতা নাই। অৱশ্যে গোচৰ ৰুজু হোৱাৰ পাছতেই তাৎক্ষণিকভাৱে ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই চাকৰি লাইফত সি কিমান মানুহক আৰু মাৰিছে, আৰু তাৰ যিটো ৰেকৰ্ডিং, যিটো তাৰ অডিঅ' হেৰি আছে, সি পৰৱাই কৰা নাই। তাৰ মানে পলিটিকেল চায়াৰটো আছে বুলি তাৰ ইমান দমটো আছে। তো দেশটো দেশেই, দেশততো এনেকুৱা অৰাজকতা, এজন ইমান ছিনিয়ৰ ডক্টৰ হৈ পেলাই আৰু লেডি, সি ৰেলত চাকৰি কেনেকৈ দিব? সি যদি মেডিকেলৰ ক'লে দেন যে মই মেডিকেলত কিবা দিম, তেনেহ'লে এটা কথা আছিলে। ইমান হাউচটো তাৰ ক'ৰ পৰা আছিলে? সি মিনিষ্ট্ৰীৰ বদনাম কৰিছে, হেৰি কৰিছে। তো এইটো উপযুক্ত শাস্তি তেখেতৰ পাব লাগে। আনফালে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ সঞ্জীৱ কাকতিয়ে। এতিয়া সকলো স্পষ্ট হ'ব সঠিক তদন্তৰ পাছতহে। কেমেৰা পাৰ্চন দিনেশৰ সৈতে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ।